এজন পলায়ন কৰা মানুহৰ পৰা মই কি নীতি শিক্ষা ল'ম নেকি? মই এনে এজন মানুহৰ পৰা শিকিম নেকি যিজন মানুহে যোৱাবেলি দহটা ৱাৰ্ডত আমাৰ বিজেপিৰ পৰা ইলেকশ্যন জিকিলে, 10টা বিজেপি, তাৰ পৰা 6জনক লৈ পেলাই তেওঁ পলালে। মই সুৰ চৰকাৰ, গোৱৰ্ধন মণ্ডলৰ সভাপতি বিজেপি। মই আজি কেইবাবছৰ হ'ল মই বিজেপিত যোগদান কৰা। কোনোবাই কৈছে মই নতুন বিজেপি। মই যেতিয়া বিজেপি জইন কৰিলোঁ তেতিয়া তাৰপিছত মোক দায়িত্ব দিলে আপোনাৰ মথনগুৰি সমষ্টিত। তেতিয়া নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰিছিলে আমাৰ দলৰ পৰা। তেতিয়া মোক দায়িত্ব দিলে প্ৰচাৰ প্ৰমুখ। তাৰপিছত ৰঞ্জিত দাসে আমাৰ ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰিলে, মোক গোৱৰ্ধন মণ্ডলৰ প্ৰচাৰ প্ৰমুখ আৰু নিক্ষেপ কৰিলে। মই থাকিলোঁ। তাৰপিছত মই দলৰ হৈ পেলাই উপসভাপতি হিচাপে যুৱ মৰ্চা জিলা মই কাৰ্যৰত হ'লোঁ। তাৰপিছত মোক উপসভাপতি পেৰেণ্ট কমিটি বিজেপি তাক মোক দিলে। মই তাতেও মই দায়িত্ব পালন কৰিলোঁ। তাৰপিছত মোক দিলে ষ্টেট SC মৰ্চাত উপসভাপতি। আজি মই মণ্ডল সভাপতি। তাৰপিছতো যদি মই শুনিব লগা হয় যে মই নতুন বিজেপি, তাতকৈ পৰিতাপৰ বিষয় মোৰ নাই। মোৰ এইখিনিত কোনোবাই কৈছে মোৰ এইখিনি শুনিব লগা নাই। কিন্তু কথা হ'ল যে যি মানুহজনে কৈছে মই নতুন বিজেপি বুলি, আজি আগন্তুক দিনত নতুন বিজেপি যিকেইজন বিজেপিয়ে ধৰক বিজেপিৰ প্ৰতি আকৃষ্ট হৈ পেলাই আহি পেলাই জইন কৰিব, তেওঁলোকে কি আৰু নতুন বিজেপি বুলি কথাটো শুনিব নেকি? সেই কথাটো শুনি পেলাই নতুন মানুহজন কি জইন কৰিব নেকি? কৰিব নেকি? আৰু মোৰ যিটো নীতি শিক্ষা, মই এনে এজন মানুহৰ পৰা শিকিম নেকি যিজন মানুহে যোৱাবেলি দহটা ৱাৰ্ডত আমাৰ বিজেপিৰ পৰা ইলেকশ্যন জিকিলে, 10টা বিজেপি, তাৰ পৰা 6জনক লৈ পেলাই তেওঁ পলালে। এজন পলায়ন কৰা মানুহৰ পৰা মই কি নীতি শিক্ষা ল'ম নেকি? ৰাইজসকল আপোনালোকে কওক, এজন পলায়ন কৰা ব্যক্তিৰ পৰা মই কি নীতি শিক্ষা ল'ম নেকি? মোৰ আজি বহুত ক'ব নোৱাৰা অৱস্থাত আছোঁ মই নতুন বিজেপি, মোক আখ্যা দিলে নতুন বিজেপি বুলি। তাৰপিছত নতুন আৰু মানুহ আহি পেলাই জইন কৰাৰ পিছত যদি আৰু যদি কোনোবাই কয় নতুন বিজেপি বুলি, কি ক'ম আৰু?